বৰ্তমান আমি দেখা পাইছো যে মটক যুৱ ছাত্ৰ সন্মিলনৰ একান্ত প্ৰচেষ্টা, মটক যুৱ ছাত্ৰৰ ধাৰাবাহিক আন্দোলনৰ ফলশ্ৰুতিত কিন্তু আজি চৰকাৰী ঘৰেও ভাবিবলৈ বাধ্য হৈছে, যাৰ ফলশ্ৰুতিত কিন্তু আজি জনজাতিকৰণ পৰ্যন্ত যিটো আমাৰ দাবী, যিটো জনজাতিকৰণৰ আমাৰ দাবী কিন্তু বিধানসভাই প্ৰস্তাৱ গ্ৰহণ কৰিছে। প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিছে। গতিকে আমি আশাবাদী যে অচিৰে আমি এটা ভাল ৰিজাল্ট পাম, এটা ভাল খবৰ পাম যে মটক জনগোষ্ঠীৰ যিটো জনজাতিকৰণ তালিকাত অন্তৰ্ভুক্তিকৰণ। গতিকে আমি এই চেগতে অসম চৰকাৰক অসমৰ সমূহ বিধায়ক 126 গৰাকী বিধায়ক বা বিধানসভাৰ দলপতি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আদি কৰি সকলোকে, বিধানসভাৰ অধ্যক্ষ সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছো যে বিধানসভাত এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে যে মটক জনগোষ্ঠীক যিটো ট্ৰাইবেল প্লেন লিষ্টত অন্তৰ্ভুক্তিকৰণৰ বাবে যিটো কেন্দ্ৰীয় চৰকাৰক আৰ্জি কৰিছে, যিটো হোম মিনিষ্ট্ৰীলে যিটো প্ৰস্তাৱ প্ৰেৰণ কৰিব। গতিকে আমি ভাবো যে কেন্দ্ৰীয় চৰকাৰে এই বিষয়টো কোনো ধৰণৰ ৰাজনীতিকৰণ নকৰি, এইটো তেওঁলোকৰ ইলেকশ্যন এইটো কমিটমেণ্ট আছিলে। এইটো নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া 2014 অসমলৈ আহিছিলে নিৰ্বাচনী সভাসমূহত প্ৰথম চৰকাৰ যেতিয়া কেন্দ্ৰত নাছিলে, তেতিয়া মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া বৰ্তমানৰ প্ৰধানমন্ত্ৰী তেখেতে অসমৰ ৰাজনৈতিক সভা যিবিলাক ৰেলী হৈছিলে তেওঁলোকৰ, তাত কৈছিলে যে যদি কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় বিজেপি চৰকাৰ, কিন্তু তেতিয়া অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব। গতিকে আমি ভাবো তেওঁলোকে যথেষ্ট দক্ষ বুজি পোৱা পলিটিচিয়ান বা ৰাইজৰ দুখ দুৰ্দশা বুজা বা জাতি জনগোষ্ঠীৰ উন্নয়ন কামনা কৰা পলিটিচিয়ান। গতিকে তেওঁলোকৰ যিটো কমিটমেণ্ট, তেওঁলোকৰ কমিটমেণ্টৰ আধাৰত অসম চৰকাৰৰ অসম বিধানসভাই এটা ৰিজলিউশ্যন লৈ কিনে চেণ্টাৰৰ হোম মিনিষ্ট্ৰীয়ে প্ৰেৰণ কৰিব। আমি ভাবো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বা তেওঁলোকৰ কেন্দ্ৰীয় কেবিনেটে বা ৰাষ্ট্ৰপতি লোকসভাত বা ৰাজ্যসভাত আমাৰ যিটো বিলখন পাছ হৈ যাতে আমাৰ জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া সেইটো যাতে উৰ পৰে, এইটো আমি আশাবাদী। আৰু বাকী এই ক্ৰীড়া ক্ষেত্ৰ এতিয়া